हेलो फ्रेंड्स आज এটা মন্দিৰলৈ আৰু মন্দিৰটো হ'ল বেংগলোৰৰ এটা অতিকৈ বিখ্যাত মন্দিৰ আৰু মন্দিৰটো আপোনালোকক আজি দেখাও বুলি ময়ো চাব আহিছো তেতিয়াহলে ভিডিওটি একেবাৰে শেষলৈকে চাই থাকিব আৰু মন্দিৰটো হ'ল ইয়াত ইস্কন মন্দিৰ যেটো শ্ৰীকৃষ্ণৰ মন্দিৰ হয় তেতিয়াহলে বলকচোন ভিডিওটো আৰম্ভ কৰো এইখিনি হ'ল মন্দিৰৰ সম্মুখ ভাগ এতিয়া দৰ্শনৰ কাৰণে আমি এনেকে উঠি ইয়াত কিবা এন্ট্ৰি কৰিব লাগিব কি জানি তো আহি আছো এতিয়া এনেকে ইয়াত লিখা আছে এইখিনি ঠাইত পানী জমা কৰি থৈ দিয়া আছে আৰু ভৰি থব নালাগে এনেও ভৰি ধোৱা খাই যাব গতিকে চাও আমি এনেকে পানী গছকি মন্দিৰৰ ভিতৰত সোমাবৰ বাবে গৈ আছো এতিয়া আমি আগলৈ যাবৰ বাবে নিৰ্দিষ্ট ৰেলিঙৰ মাজে মাজে গৈ আছো আৰু দূৰৰ পৰাই কৃষ্ণ হৰি নাম শুনি আছো আৰু দেখিছো যে তাত বহুতো ভক্তই এনেকুৱা পেপাৰ কিছুমান বিলাই আছে আৰু আমাকো এনেকৈ দি দিলে য'ত লিখা আছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে আৰু চাও সঁচাকৈ একেবাৰে ভক্তি মানে চাৰিওফালে যেন বিয়পি পৰিছে আৰু মন্দিৰত দৰ্শন কৰিবলৈ এনেকুৱা ষ্টেপ অনুযায়ীহে যাব লাগে এটা ষ্টেপ যোৱাৰ পিছত আগৰ ষ্টেপটোলৈ যাব লাগে আৰু গৈ থাকোঁতে যেনেকৈ আমি শুনি আছো হৰি কৃষ্ণৰ নাম লোৱা আছে তেনেকৈ আমি মুখেৰে গাই গাই যাব লাগে এনেকুৱা এটা পৰিৱেশ য'ত কৃষ্ণৰ প্ৰতি ভক্তি সকলোৰে মনত আহি যায় আৰু ময়ো এনেকৈ আগবাঢ়ি আছো আৰু এইটো মনতে ভাবি যাব দিছে আৰু যদি কোনোবাই গাই যায় গাই যাবও দিছে এনেকৈ কৃষ্ণ হৰি নাম লৈ আমি কৃষ্ণ দৰ্শন কৰিলোঁ আৰু কৃষ্ণ দৰ্শন হোৱাৰ পিছত মেইন যিটো মন্দিৰ হয় তালৈ আগবাঢ়িলোঁ এতিয়া মেইন মন্দিৰত সোমাই আমি ওপৰলৈ আৰু উঠিবলৈ যাই আছোঁ আৰু ইমান ধুনীয়া চাৰিওফালে মন্দিৰকেইটা আৰু এতিয়া বলকচোন আগলৈকে যাওঁ আৰু ওপৰৰ মন্দিৰটো আপোনালোকক দেখাওঁ এয়া হ'ল আৰু ওপৰলৈ আছে আৰু ইয়াৰ কাৰণে যাব লাগিব এইফালেদি বলক যাওঁ আৰু আগলৈকে এতিয়া ওপৰলৈ গৈ আছোঁ আৰু চাৰিওফালে কৃষ্ণৰ মূৰ্তি আৰু ধুনীয়াকৈ সজোৱা আছে এয়া দেখিছে ইমান মানুহ একেলগে আহিব পৰাকৈ ডাঙৰকৈ ফিল্ড বনাই থোৱা আছে চাওক এতিয়া আৰু তালৈকে যাবলৈ হ'লে এইখিনি ষ্টেপ যাব লাগিব অলপ আগবাঢ়ি থাকোঁ আৰু ভগৱানৰ দৰ্শন কৰোঁ বহুত শান্তিপূৰ্ণ পৰিৱেশ মেইন মন্দিৰৰ ভিতৰত মোবাইল ইউজ কৰিব নিদিয়ে সেয়েহে ভিতৰৰখিনি মই দেখাব নোৱাৰিলোঁ কিন্তু যিমানখিনি পাৰোঁ সেইখিনি মই আপোনালোকক দেখালোঁ আৰু ভিতৰৰ ঠাইখিনি এনেকুৱা এটা মানে পৰিৱেশ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি আৰু মূৰ্তিবিলাকো চব যেন সোণেৰে বনোৱা ইমান ধুনীয়া আৰু এতিয়া আহি আছোঁ মন্দিৰৰ ভিতৰেৰে আৰু দোকান আছে বহুত সেইবিলাক চাবৰ বাবে তাৰ আগত বহুত ধৰণৰ ভগৱানৰ সব ৰাধা কৃষ্ণৰ ফটো চাৰিওফালে ৰাধা কৃষ্ণ আৰু কৃষ্ণ প্ৰাইচবিলাক এনেকৈ লিখি থোৱা আছে কাপোৰো পায় কাপোৰৰো দোকান আছে চাওঁ এয়া কৃষ্ণ আৰু এনেকৈ কৃষ্ণ ঝুলি আছে ঝুলনাত চাওক ইমান ধুনীয়া এইকেইটা সৰু কালৰ কৃষ্ণ
মুঠতে চাৰিওপিনে কৃষ্ণ 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 এনে লাগে যেন কৃষ্ণৰ একেবাৰে জন্মস্থলীহে এয়া। এয়া চাওক ইমান ধুনীয়া ধুনীয়া সজাই থোৱা ধুনীয়া গছ দেখিয়ে গোটেইকেইডাল ল'ব মন গৈছে, কিন্তু প্ৰাইচটো এতিয়ালৈকে গম পোৱা নাই। প্ৰাইচটো চাই লওঁ বাৰু। প্ৰাইচটো চাওঁ 250। চ' ইমান সোপা লোৱাটো সম্ভৱ নহয়, পাৰিলে এডাল লৈ লওঁ। এয়া চাওক, এয়া হ'ল আনবিলাক মূৰ্তি, এয়া সৰস্বতী, আৰু এইটোৰ প্ৰাইচটো লিখা আছে 3675, মানে 3675 টকা। আৰু ইয়াতো মানে পলিচ ইমান ধুনীয়া আছে যে এইটো যিমান ৱাছ কৰিলেও ভালে থাকিব। আৰু কিন্তু ইমান গধুৰ মই এখন হাতেৰে তুলিবই নোৱাৰিলোঁ। চাওক ইমান সোপা, ইমান ধুনীয়া ধুনীয়া। এইবিলাক হ'ল চাবিৰি, আৰু প্ৰাইচবিলাক এনেকুৱা লিখা আছে। এইবিলাকত 40 টকা, আৰু বহুত ভালো লাগিছে কৃষ্ণৰ এটা চাবিৰি। মই ভাইটিৰ বাবে এটা লওঁ। আৰু এইবিলাক চাওক, এইবিলাকো কৃষ্ণ, আৰু এইবিলাক পূৰা গল্ডত বনোৱাৰ নিচিনা লাগে। মাজত কৃষ্ণৰ ফটো আছে। চাওক এইবাৰ এইখন কিজানি খোৱাৰে মাৰ্কেট, কেৱল খোৱা বস্তু কিনিব পায় এনেকুৱা। এনেকুৱা প্ৰাইচবিলাক লিখা আছে। যোনে যিটো খাব খোজে বা ল'ব খোজে খোৱা পেকিং কৰি দি দিব। চাওক দেখিয়ে লোভ লাগি যায়, ইমান টেষ্টি টেষ্টি বস্তু। চাওক এইফালে আছে চব চামোচা টাইপৰ আইটেম এইবিলাক। এয়া মোৰ দাদা বৌ আৰু মাইনাহঁতে কিবা কিবি খাই আছে। আৰু ইয়াৰ পিছত আমি এয়া চাওক পটেটো চিপছ পূৰা টেষ্টি, আৰু এইখিনিত লৈছে 45 ৰুপিজ। এতিয়া মন্দিৰৰ প্ৰসাদ খাম বুলি আমি আহি আছোঁ। আৰু মন্দিৰৰ প্ৰসাদ খাবলৈ হ'লে এনেকুৱা চিৰি বগাই আহিছোঁ। তো এতিয়া লাইনত আমি আহি আছোঁ, আৰু ইয়াৰ পৰা প্ৰসাদ ল'বৰ বাবে গছৰ পাতেৰে বনোৱা বাতি লৈছোঁ। এতিয়া প্ৰসাদ ল'ম, ৰৈ দিব সেনেকৈ, আৰু চবেই এনেকৈ শাৰী পাতি 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 লৈ গৈছে। এতিয়া ময়ো এনেকৈ ল'ব লাগিব। এতিয়া লোৱা হৈ গ'ল। এতিয়া এনেকৈ বহি লৈছোঁ, আৰু এতিয়া প্ৰসাদখিনি খাম। আৰু মই খাম, আপোনালোকে চাই থাকক, বেয়া নাপাব দেই। বাপৰে বৰ গৰম। প্ৰসাদত দিছে এয়া মানে চাউলেৰে বনাই দিছে। আমাৰ ভাষাত ক'ব গ'লে মানে এইটো খিচিৰি টাইপ বনাই দিছে। খাই লৈ হাত ধোৱাৰ ব্যৱস্থা চাওক, ইমান ধুনীয়া আৰু চাফ চিকুণ, ইমান ধুনীয়াকৈ ৰাখিছে। আৰু এইফালে পিনিকা পানী, মানে ড্ৰিংকিং ৱাটাৰ, আমি খাবলৈ ব্যৱহাৰ কৰা পানীবিলাক এনেকুৱা ৰাখিছে। আৰু হাত ধোৱাখিনি এনেকৈ দিছে। আৰু ইয়াত লিখা আছে সেইকাৰণে হেণ্ড ৱাছ। আৰু ইয়াত সকলোৱে ফটো উঠি আছে। মই কিন্তু এতিয়ালৈ এটা ফটো উঠা নাই, সেইকাৰণে ভাবিছোঁ দুটামান ফটো উঠি লওঁ মন্দিৰৰ এইখিনি ঠাইত। এতিয়া মন্দিৰৰ পৰা বাহিৰৰ পিনে ওলাই আহি আছোঁ, আৰু ওলাই আহিবৰ বাবে আমি এনেকুৱা মেইন গেটলৈকে যাই আছোঁ। চাওক চাওক, তো মেইন গেটলৈ যাবলৈ হ'লে আমি আহি থকা ৰাস্তাটোৰ পৰা এনেকুৱা আৰু তলেৰে যাব লাগিব। চ' আমি এতিয়া বাহিৰলৈ ওলাই আছোঁ।
পাই গ'লোঁ মেইন ৰাস্তা। এতিয়া আমি গেটৰ ফালে যাম। এতিয়া আহি মেইন গেট পালোঁ আৰু মেইন গেটৰ পৰা আপোনালোকক এবাৰ দেখাই দিওঁ। চ' এনেকুৱা এইফালেদি গাড়ী যায় আৰু এয়াই হ'ল আমাৰ মন্দিৰ দৰ্শন কৰা আজি হৈ গ'ল।